নমস্কাৰ, মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। নলবাৰীৰ নীট পৰীক্ষাত লগুণ খুলি ৰখাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অন্ত পৰিছে। এইবাৰ লগুণ খুলি বিপদত পৰিছিল আৰক্ষী আৰু যি আৰক্ষীয়ে ক্ষমা খুজিবলৈ বাধ্য হৈছে। জনাইছোঁ সবিশেষ খবৰ এই মুহূৰ্তত। নলবাৰীৰ নীট পৰীক্ষাত লগুণ খুলি ৰখাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অন্ত পৰিল। ক্ষমা বিচাৰিলে লগুণ খুলিবলৈ বাধ্য কৰোৱা আৰক্ষী বিষয়া কুসুম কুমাৰ বসুমতাৰী আৰু পৱন কলিতাই। জনাইছোঁ এই মুহূৰ্তত ঐতিহ্যমণ্ডিত বিলবেশ্বৰ দেৱালয়ত ক্ষমা খুজিবলৈ বাধ্য হৈছে কুসুম কুমাৰ বসুমতাৰী আৰু পৱন কলিতা। আৰু যাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ্থী প্ৰাচুৰ্য ভৰদ্বাজৰ লগুণ খুলি দিয়াৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। দেৱালয়ত উপস্থিত আছিল পৰীক্ষাৰ্থীৰ পিতৃ মাতৃ আৰু অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ বিষয়ববীয়া। ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ প্ৰতি সজাগ হোৱাৰ বাবে আহ্বান জনাইছে সংগঠনটোৱে। এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। অৱশেষত অন্ত পৰিছে নীট পৰীক্ষাক লৈ যি নীট পৰীক্ষাৰ্থীক লগুণ খুলিবলৈ বাধ্য কৰাৰ ঘটনাৰ পিছতে ক্ষমা বিচাৰিছে আৰক্ষী বিষয়া তথা কনিষ্ঠবলে। ঐতিহ্যমণ্ডিত বিলবেশ্বৰ দেৱালয়ত সেৱা লৈ ক্ষমা খুজিছে কুসুম কুমাৰ বসুমতাৰী আৰু পৱন কলিতাই। পৰীক্ষাৰ্থী প্ৰাচুৰ্য ভৰদ্বাজৰ লগুণ খুলি দিয়াৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। দেৱালয়ত উপস্থিত আছিল ক্ষমা খোজাৰ সময়ত পৰীক্ষাৰ্থীৰ পিতৃ মাতৃ তথা অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ বিষয়ববীয়া। ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নকৰে তাৰ বাবে আহ্বান জনাইছে অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ বিষয়ববীয়াসকলে। আমাৰ তাত মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিম। এইটো আচৰিতকৈ ভাল লাগিছে। গতিকে অসমৰ প্ৰথমতে মই সমূহ হিন্দু সমাজ আৰু ব্ৰাহ্মণ সমাজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। আমি বহুত উন্মত্ত। সিদিনাখন মানে ডিউটিৰ সময়ত খুব ভিৰ আছিলে আৰু তাতে এটা প্ৰাইভেট ছিকিউৰিটিও আছিলে। সেই প্ৰাইভেট ছিকিউৰিটিৰ টীমে মানে এই কলায়া কিবা কিবিবিলাক কাটি আছিলে। সেইখিনি সময়তে মানে বল থাপলতে আহি গ'ল যে নে লগুণ আছে, কি কৰা যায়। মইতো পটককৈ ভাবিলোঁ যে লগুণটো কাটিলেতো বহুত বেয়া হ'ব। সেই গতিকে এখেতসকলক মই মানে এওঁ কৈ দিলে আৰু আমি ক'লোঁ যে এইটো কাটাতকৈ ফেমিলি মানুহক দি থৈ আহক। সেইটোৱে আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল, অজানিতে হৈ গ'ল। জানি বুজি কৰা নাই, নাজানি পেলাই কৰিলোঁ। অজানিতে যিহেতু ভুলটো হৈ গ'ল, এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে সকলো সজাগ আৰু সচেতন হোৱাটো নিশ্চয়কৈ প্ৰয়োজন। নিশ্চয় বিচাৰোঁ আমাৰ যোগেদি যাতে বেলেগে সেইটো শিক্ষা গ্ৰহণ কৰে। নিশ্চয়কৈ আপুনি দায়িত্বত আছিল, আপুনিও দায়িত্বত আছিল সেই সময়ছোৱাত। আপুনি কি ক'ব বিচাৰিব? এই নীট পৰীক্ষাত মোৰ ডিউটি আছিলে গেটত, আৰু মোৰ লগতে আমাৰ ছাৰো আছিলে ইনচাৰ্জ হিচাপে, আৰু চিভিল ছিকিউৰিটিও আছিলে। চিভিল ছিকিউৰিটি মোৰ প্ৰথম চেকিঙৰ পৰা মোৰ গুচি গ'ল। চিভিল ছিকিউৰিটি যাই গম পালে কি বোলে লগুণ আছে। তাৰপিছত মোক ক'লে লগুণ আছে ছাৰ, কি কৰা যাব? তাৰপিছত ছিকিউৰিটিবিলাকে আৰু কেঁচি দি তাৰমানে হাতৰ এইবিলাখান ৰচা এনেকুৱা বস্তু কিছুমান কাটি আছিলে। তাৰপিছত বোলে এইটোতো কাটিলেতো দিগদাৰী হ'ব, গতিকে ছাৰক ক'ব লাগে। ছাৰক ক'লোঁ। তাৰপিছত ছাৰে ক'লে কি বোলে এইটোতো বেয়া কথা হ'ব, আচ্ছা ঘৰৰ মা দেউতা আছে, গতিকে মা দেউতাৰ হাতত দি থৈ আহক, পিছত তেখেতসকলে পূজা পাতল কৰি লগাই ল'ব। আপুনি লগুণ বুলি গম পাইছিলে? লগুণ বুলি এইটো গম পাইছোঁ লগুণ, কিন্তু লগুণৰ বিষয়ে আমাৰ ইমান অভিজ্ঞতা নাই। গতিকে তাৰ কাৰণে গোটেই অসমৰ ব্ৰাহ্মণ সমাজ লগতে এই ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ৰ তেখেতসকলৰ ওচৰত ক্ষমা মাগিছোঁ। আমি আমাৰ ভুল হয়তো স্বীকাৰ কৰিছোঁ। আমি আমাৰ অখিল ভাৰতীয় ব্ৰাহ্মণ ফ্ৰণ্টৰ পৰা পৰিয়ালটোৰ ওচৰত গৈ পেলাই আমি যিখিনি কথা জানিছিলোঁ তাৰ কাৰণে আমি মানে DC ছাৰক আৰু SP ছাৰক কথাখিনি কৈছিলোঁ। তাৰে আগতে কিন্তু DC ছাৰে যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে যে মানে কি একশ্যন ল'ব লাগে বা কি কৰিব লাগিব তেখেতে সুধিছিলে। কিন্তু ল'ৰাজন ব্ৰাহ্মণৰ ল'ৰা, গতিকে তেওঁৰ মানে সৰুৰ পৰাই
ঘৰৰ সংস্কাৰটো তেওঁৰ গাত আছে বা আমাৰ সকলোৰে গাত আছিলে। গতিকে তেখেতৰ কথা শুনি প্ৰথম ল'ৰাটোৱে কৈছে যে তেখেতৰ যাতে চাকৰিত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন তেখেতে হ'ব লগা নহয়, আৰু লগতে এইটো কৰিব লাগিব যাতে ভৱিষ্যতে এই কৰ্মকাণ্ডটো যাতে ভৱিষ্যতে ঘটিব নোৱাৰে। এই দুটা বিষয়ৰ ওপৰত আলোচনা কৰি মই SP ছাৰ আৰু DC ছাৰক এটা হোৱাটছআপ মেছেজ পঠাইছিলোঁ। সেইমতে আজি তেখেতসকল আহিছে, আহি তেখেতসকলে অসমৰ ৰাইজৰ ওচৰত, আমাৰ সনাতনী সমাজখনৰ ওপৰত, ব্ৰাহ্মণসকলৰ ওচৰত তেখেত ক্ষমা মাগিছে। ক্ষমা মগাটো ডাঙৰ কথা নহয়, কিন্তু তেখেতসকল যে অনুতপ্ত হৈছে এইটো আচৰিতকৈ ভাল লাগিছে। গতিকে অসমৰ সকলো ৰাইজকে এইটো ক্ষেত্ৰত পৰিয়ালৰ পৰা যি ধৰণৰ এটা নিৰ্দেশনা দিয়ে বা আমাৰ দাদাহঁতে যিটো দিব, অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ মুখ্য সম্পাদক পবিত্ৰ শৰ্মা, তেখেতে যিটো ধৰণে এটা ৰায় দিয়ে সেইটোৱে সকলোৱে মানি ল'ব। আৰু তেখেতসকলক আমি এই স্বাগতে আমাৰ ব্ৰাহ্মণ ফ্ৰণ্টৰ পৰা দাদাহঁতৰ অনুমতি লৈ পেলাই মই তেখেতসকলক আজি এই কথাটো অনুতপ্ত হোৱাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই আজিৰ এই অনুষ্ঠানৰ আটাইখিনি কৰ্মকৰ্তাকে মোৰ অন্তৰৰ পৰা অভিনন্দন শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই ঐতিহ্যমণ্ডিত বিল্লেশ্বৰ দেৱালয়ক শিৱ শক্তিৰ ওপৰত মই মোৰ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰি মোৰ ল'ৰাৰ লগত যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাটোৰ বিষয়ে মই অলপ ক'বলৈ ওলাইছোঁ। মোৰ ল'ৰা শ্ৰীমান প্ৰাচুৰ্য ভৰত দাস, মই ডক্টৰ ৰুনুমী ভাগৱতী, মই BB কিষাণ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী তথা মুৰব্বী অধ্যাপিকা। মোৰ স্বামী মিষ্টাৰ অমল কুমাৰ শৰ্মা, তেওঁ সংস্কৃত বিভাগৰ চামতাৰ সূত্ৰধাৰ একাডেমীৰ ইনচাৰ্জ প্ৰিন্সিপাল। এতিয়া মোৰ একমাত্ৰ ল'ৰা প্ৰাচুৰ্যই তাৰ জীৱনৰ প্ৰথম পৰীক্ষা NEET পৰীক্ষা দিবলৈ সি নলবাৰীলৈ গৈছিল, আমি তাক লৈ গৈছিলোঁ, আৰু মহেন্দ্ৰ মোহন বালিকা মহাবিদ্যালয়ত এই পৰীক্ষাটো অনুষ্ঠিত হৈছিল। তেতিয়া পৰীক্ষা অনুষ্ঠিত হোৱাৰ আধা ঘণ্টামান আগত আমি তাক নমাই থৈ আমি 100 মিটাৰমান দূৰত আছোঁ। তাৰপিছত সি অলপ পিছত দৌৰি আহি লগুণটো দেউতাকৰ হাতত দিছে যে পাপা মোক লগুণটো নিব নিদিয়ে। তাৰপিছত সি গোটেই ঘটনাখিনি অসমবাসী বা আমি সংবাদ মাধ্যমৰ লোকসকলে গম পাইছোঁ কি হৈছিল আচলতে। এতিয়া কথাটো হ'ল আজি যিহেতু বিষয়া বা জোৱানগৰাকীয়ে ক্ষমা বিচাৰিলে আপোনালোকৰ উপস্থিতি দেৱালয়ৰ সাক্ষী কৰি, দেৱালয়ৰ ভগৱানক সাক্ষী কৰি আচলতে ক্ষমা বিচাৰিলে। গতিকে এই ঘটনাটো যাতে পুনৰ বিতৰ্ক অব্যাহত নাথাকে বা এই ঘটনাৰ ফলত যাতে আৰু এই ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ কাৰণে আপোনালোকে কি আহ্বান জনাব বা আপোনালোকে পৰিয়ালটোৱে কি ক'ব বিচাৰিব? আমি পৰিয়ালটো এইটোৱে ক'ব খুজিম যে মানুহে দোষ কৰে আৰু দোষৰ ক্ষমাও থাকে, আৰু ক্ষমা যেতিয়া কৰিব তেতিয়া শুধৰণি নিজকে সংস্কাৰ কৰা বুজায়। আমি যিহেতুকে ব্ৰাহ্মণ পৰিয়ালৰ সদস্য, আৰু ব্ৰাহ্মণৰ সন্তানবিলাকক যেতিয়া লগুণ দিয়ে, উপনয়ন বুলি কোৱা হয়। আচলতে মই অকণমান উপনয়নৰ বিষয়ে কৈছোঁ কাৰণ চবেই নাজানে এইটো। আমাৰ পোনপটীয়া সম্প্ৰচাৰ হৈ আছে। এতিয়া মূল কথাটো হ'ল যিটো ঘটনা বিতৰ্ক এতিয়া চলি থাকিল, সেই বিতৰ্কটো আপোনালোকে অব্যাহত থকাটো বিচাৰে, বিতৰ্কৰ অন্ত পৰা? নাই, আমি আচলতে বিতৰ্কটো অন্ত পৰাটো তেতিয়াই বিচাৰিছোঁ। আমি পৰীক্ষাৰ দিনাখনেই যেতিয়া আমাক প্ৰশাসনে সুধিছিলে, মোৰ ল'ৰাই কৈ দিছিলে যে এইটো ক্ষমা কৰি দিছোঁ, ইয়াত কোনো ধৰণৰ তেওঁলোকৰ চাকৰি বা তেনেকুৱা সংক্ৰান্তত কেতিয়াও কোনো ধৰণৰ হেম্পাৰ হ'ব নালাগে। আজি আমাৰ এটাই ভাল লাগিছে যে তেওঁলোকে আহি মন্দিৰৰ ওচৰত ক্ষমা খুজিছে। ভগৱানতকৈ ডাঙৰ বস্তু একো নাই। তেওঁলোকক যেতিয়া ভগৱানে ক্ষমা কৰি দিছে, আমি ক্ষমা কৰি দিবই লাগিব। আৰু আমাৰ মনত ক্ষমাৰ ভাৱটো আহিল কেনেকৈ? আমাক নিশ্চয় ভগৱানে সেইটো আমাক বুজাই দিছে যে তোমালোকে ক্ষমা কৰা। আৰু সেইকাৰণে আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা আমি সম্পূৰ্ণৰূপে আন্তৰিকভাৱে তেখেতসকলক ক্ষমা কৰি দিছোঁ। আৰু এটা অনুৰোধ কৰিছোঁ, মই অকল তেখেতসকলক নহয়, ইয়াৰ জৰিয়তে সমাজৰ প্ৰত্যেকজন ব্যক্তিকে মই এটা বাৰ্তা দিব খোজোঁ যে যাতে মানুহে আচলতে ভুল হয়, কিন্তু ভুলটো মানুহে কৰে, আমি যাতে কোনেও ভুল নকৰাৰ চেষ্টা কৰোঁ। আৰু যাতে আমি আমাৰ অগ্ৰজজনক বা যিয়ে আমাক চলাই নিয়ে তেওঁক আমি কিবা এটা নাজানিলে সুধি লওঁ, তেতিয়া আমাৰ কেতিয়াও ভুল নহয়। আৰু চবেই আমি এই বাৰ্তাৰ জৰিয়তে মোৰ ল'ৰাৰ জীৱনত ঘটা এই ঘটনাটোক মই তাৰ আশীৰ্বাদ হিচাপে লৈছোঁ, আৰু এই আশীৰ্বাদৰ হিচাপে লোৱাৰ
এই ঘটনাটোৰ জৰিয়তে সমস্ত ডেকা প্ৰজন্ম বুঢ়া সকলোকে মই ক'ব খুজিছোঁ যাতে আমি মানুহ হিচাপে যাতে জীয়াই থাকোঁ, মানুহৰ যিটো মানৱতা গুণ আৰু আমাৰ ব্ৰাহ্মণৰ যিটো ব্ৰহ্মত্ব গুণ, এই ব্ৰহ্মত্ব গুণটো আমি ৰাখিব লাগিব। আৰু এনেকুৱা নহয় যে আমি কিছুমান সন্থা কৰিম, কিবা কৰিম। এই যে কৈছে ব্ৰাহ্মণবাদ শব্দটো বেয়া। আমি ব্ৰাহ্মণ, আমি আটায়ে লগ হৈ ব্ৰাহ্মণ। আৰু ব্ৰাহ্মণৰ যিটো ঐতিহ্যমণ্ডিত এই ঋষিমুনিৰ দিনৰ বৈদিক যুগৰ পৰাই ব্ৰাহ্মণৰ যিটো গুণ আছিল, নৱগুণ, লগুণত নৱগুণ থাকে, এই নৱগুণৰ যাতে আমি তাৰ যিটো গুণৰ যিটো আমি সেইটো যাতে অন্তৰৰ পৰা শ্ৰদ্ধা কৰিব পাৰোঁ, মানিব পাৰোঁ। আৰু মই মোৰ ল'ৰাৰ জৰিয়তে আনৰ ল'ৰাবিলাকক ক'ব খুজিছোঁ, অকল লগুণ পৰিধান কৰিলেই নহয়, লগুণৰ যিটো নৱগুণ আছে সেইটো ৰখাৰ কাৰণে যাতে গাৰ্জেণ্টে সংস্কাৰ দিয়ে ল'ৰা ছোৱালীক আৰু সমাজে সংস্কাৰ দিয়ে, তাৰ কাৰণে মই সকলোকে এই বাৰ্তাৰ জৰিয়তে অনুৰোধ কৰিছোঁ। মই অন্তৰৰ পৰা তেওঁলোকক ক্ষমা কৰি দিছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। নমস্কাৰ।